আজি আমাৰ পুনেত লাষ্ট ডে আজি ৰাতি আমাৰ ফ্লাইট আছে মানে কি কাইলৈ ৰাতিপুৱা আৰু ৰাতি ওলাই যাব লাগিব আৰু এয়া আমাৰ কাৰণে বস্তু ৰেডি হৈ আছে পুৰণ পলি বনাই থৈ গৈছে অংকিতাহঁতৰ ঘৰত কাম কৰা মানুহগৰাকীয়ে সেয়া আমি লৈ যাম বাকী দাদাই আনি থৈছে মাছ মেৰিনেট কৰি থৈছে এইখিনি ফ্ৰাই কৰি দি পঠিয়াব আৰু ইয়াত বনাই থোৱা আছে চিংদানা মানে বাদামৰ লাড্ডু এক ছেকেণ্ড ভালকৈ দেখাইছোঁ এয়া এইখিনিও কাম কৰা মানুহজনীয়ে বনাই থৈ গৈছে এয়াও আমি লৈ যাম নিম কিহত মই সেইবিলাক নাজানো আৰু তাত লৈ যাব লাগিব থাকিলেও অংকিতাহঁতৰ ঘৰটোৱে দেখাব নহ'ল অংকিতাহঁতৰ ঘৰটোৰ হ'ল এইটো মেইন এণ্ট্ৰেঞ্চ পাৰি তুমি অলপ দিবা হোম টুৰ নে পখি দিবা হট দিলে আৰু তাই হোম টুৰ চ' এইটো হ'ল সিহঁতৰ এণ্ট্ৰেঞ্চ বাহিৰৰ পৰা সোমাই আহি মই এতিয়া এণ্ট্ৰেঞ্চলৈ গুচি যাওঁ আৰু এণ্ট্ৰেঞ্চৰ পৰা এয়া এইটো হলটো হলত সিহঁতৰ এটা কাউচ আৰু এখন চোফা কাম বেড আছে য'ত পাৰিয়ে মই শুলোঁ দিনে তাৰপিছত আহি ৰাইট ছাইডে আছে এখন বেলকনিখন যথেষ্ট ডাঙৰেই হয় আৰু ইয়াত কাপোৰ মেলে ইহঁতে আৰু ইয়াতে কাপোৰ যেতিয়া তেতিয়া মেলিলেই হ'ল শুকাই যায় বতাহত আৰু অংকিতাৰ ফুলৰ বহুত চখ আছে দাদা এইবিলাক চব ফুল চুল লগাই থৈছে ধুনীয়াকৈ আৰু ইয়াতে পূৰা বতাহ দি থাকে যিহেতু 12th ফ্ল'ৰত আমি থাকোঁ চ' বেলকনি দৰ্জা যদি আমি খুলি ৰাখিছোঁ বা নেটৰখনো খুলি ৰাখিছোঁ বতাহ আহি থাকে আৰু ইমান গৰমো নহয় অ'কে তাৰপিছত ইয়াৰ পৰা আহি এইটো সৰু ডাইনিং স্পেচ এটা আছে ডাইনিং টেবুলখন এতিয়া পূৰা মেচ হৈ আছে আৰু ইয়াৰে এইটো হ'ল অ'পেন কিটচেন যোনটো সিহঁতে পাৰ্টিশ্যন বনাই লৈছে এটা নিজেই চ' সেইটো কিটচেন মডুলাৰেই হয় সিহঁতে মডুলাৰ কৰি লোৱা আৰু চ' মানে ভালেই ডাঙৰে আৰু কিটচেনৰ পৰাও এখন বেলকনি এখন আছে বেছি ডাঙৰ নহয় সৰু বেলকনি য'ত ৱাশ্বিং মেচিন ৰখা আছে আৰু বাকী বস্তুবিলাক তাৰপিছতে ইয়াৰ পৰা আহিলোঁ আমি ইয়াৰ পৰা আহি সেইফালে নাযাওঁ ৰাইট ছাইডে মানে এইখন দৰ্জা এখন অংকিতা ওলাই আহিছে এইখন মাষ্টাৰ বেডৰুম সিহঁতৰ সেইফালে আমি নাযাওঁ তাৰপিছতে তাতে এটা বাথৰুম আছে আৰু এইটো এটা কমন বাথৰুম আৰু এইটো গেষ্ট ৰুম য'ত কি আমাৰ পক্ষীয়ে পূৰা কব্জা মাৰি থৈছে আৰু চব ৰুমবোৰ এতিয়া মেচি হৈছে অকল আমাৰ কাৰণে আৰু বৰ্তমান সেইটোৱে সিহঁতৰ ফ্লেট এতিয়া আমি অলপ ওলাই যাওঁ মানে লাষ্ট বেচ অফ চাট খাই আহোঁগৈ তাৰপিছতহে সামৰিম সেই বস্তু ইমান খাই ভাগৰ লগা নাই পেট ভৰা নাই আকৌ চাট খাব যাওঁ মানে আজি পুনে লাষ্ট ডে বুলি ভাল ফাইদা উঠাইছোঁ আজি ৰাতিটো নুশুৱে নেকি কাৰণ ৰাতি 3টা বজাতে আমি উঠি যাব লাগিব অলপ 2 ঘণ্টামান অলপ উলিয়াব লাগিব মইতো শুলোৱে ফ্ৰেছে লাগিছে এতিয়া তোমাৰ মুখখনো লাগিছে লাগিছে বৰ্তমান আমাৰ ফাইনেল শ্বপিং চলি আছে কাইলৈ ফ্লাইটত খাবলৈ কিবা কিবি লৈ গৈছোঁ ইয়াতে সিহঁতৰ ওচৰতে ধুনীয়া বজাৰ আছে চব্জি ফ্ৰুটছ বা হস্পিটেলো আৰু বাকী দোকানো গ্ৰ'চাৰী একো প্ৰব্লেমেই নাই লোকেলিটিটো এতিয়া আমি ইয়াতে এখন চাটৰ দোকান আছে ধুনীয়া তাত চাট খাব যাম সিদিনা আৰু এটা ব্লগতো দেখিছিলে আজি ফাইনেলি খাই যাওঁ ইয়াৰে চাট কাৰণ আকৌ তাত গৈ এইটো টেষ্ট ক'ত পাওঁ আৰু এনেও মই চাট খাই বহুত ভাল পাওঁ ত' এইটো এটা মানে বিজি এৰিয়াই বিজি ৰাস্তাই ইয়াৰে মানে যোনটো পানীপুৰি হয়তো আমাৰ ফুচকাতকৈ বেলেগ এইটো ড্ৰাই বস্তু দি বনায় আমাৰ তাত যেনেকৈ আলু দিয়ে ইয়াতে এনেকুৱা ড্ৰাই বস্তুবিলাক দিয়ে চাটনি টাটনি দিয়ে আৰু খাবলৈ বিৰাট টেষ্টি বুলি ক'লা ভেল এইটো ন এইটোও খাওঁ কি খাইছোঁ নাজানো আৰু পেটত কি ভৰাইছোঁ এতিয়া এইখিনি মাছ গৈ অসম পাবগৈ কাইলৈ খালি ভালে পালেই হ'ল আৰু হয়নে তাই হাফ ফ্ৰাই কৰি ৰাখিছে নেকি অকমান থাকি গ'লে মানে অকমান গৰম কৰি তেল অকমান দিছোঁ অ'কে হাফ ফ্ৰাই বুলি নাই কৰা সাগৰীয়া মাছবোৰ কেঁচাকেও খাব পাৰি হে জাষ্ট অকণমান হেৰি হ'লে চফ্টৱেৰ নিচিনা হ'লে হয় নেকি খোৱাই ভাল বাৰু টেষ্টৰ কাৰণে কৰিলে আজি আমি এনেকৈ লাষ্ট হেং আউট কৰি আছোঁ কাৰণ আমিতো কাইলৈ যামগৈ আৰু অভিয়ে চাগে আমাক বিচাৰি থাকিব ন যোৱাৰ পিছত সেইটোৱে বেয়া লাগিছে পাই
আজি খেলি লোৱা তাৰ লগত দেই আজি তাক ইগন'ৰ নকৰিবা আৰু হা ইয়া তোমাৰ টেবত খেলিছে ই আহিছে চা আমাৰ ফাইনেল পেকিং চলি আছে মাছটো ফ্ৰাই হৈ গ'ল এতিয়া এনেকৈ ভৰাই দিছোঁ অঁ হ'ব চবকে ক'বা যে ৱেষ্ট নকৰিব কোনে কষ্ট কৰি আনিছোঁ কষ্ট কৰি নিয়া সঁচা যাতে কোনো ৱেষ্ট নকৰে মোক খোৱা প্ৰুফ দিব লাগিব ন ভিডিঅ' আমি খাইছোঁ বুলি ইমান দূৰ কঢ়িয়াই মেলি নিয়া অঁ যদি কেনেকৈ পানী আহে নহয় অঁ তেতিয়া মানে এটি এবজৰ্ব কৰি ল'ব কিবা কিবি গাইছে টোপনিত এচকেডি ভাবিছে আমি শুই আছোঁ বুলি চোৱা এচকেডি আমি ৰাতিখনীয়া কৰি আছোঁ যেতিয়ালৈকে তুমি ভিডিঅ' দেখিবা তেতিয়ালৈকে আমি গৈ পাম ये हो गया মাছ পেকিং হৈ গ'ল এতিয়া পুৰণপলি আৰু লাড্ডু পেকিং হৈ গ'ল এফালে লাড্ডুকেইটা বাৰু এনেকুৱা বক্সতে হৈ গ'ল পুৰণপলিটো কেনেকৈ ভৰাবা এতিয়া এয়া অংকিতা স্পেচিয়েল ৱে অফ পেকিং থিংছ অঁ এইটো আধা খোৱা পুৰণপলি সেইটো তাতে থৈ দিয়ে নেকি খাই দিব লাগিব এইটো সেইখিনি লাভ নাই সেই ওপৰতে ক'ৰবাত থৈ লোৱা আৰু আধা খোৱাটো নিনো আৰু এইকেইটা পুৰণপলি বিৰাট ধুনীয়া গোন্ধাই আছে পুৰণপলিটো মানে মিঠা পৰাঠা হয় ইয়াৰ ভিতৰত মানে দালিৰ মানে হালৱাটো থাকে ন মুগ দালিৰ হালৱা নহয় হেৰি এইটো চানা দাল অঁ মানে বুট দালিৰ চানা দাল হালৱা ইলাইচি অঁ বৰ ধুনীয়া গোন্ধা আছে কিন্তু মাইক্ৰৱেভত অলপ গৰম কৰি ল'লে হৈ গ'ল আমাৰ পেকিং ডান এচকেডি ডান দানা ডান এতিয়া ভৰোৱা ওপৰতে কথা আৰু এতিয়া ইয়াতে থাকক যাবত আমি ভৰাই লওঁ হয় নাই খালি পাহৰি নগ'লে হৈছে আৰু दीदी को कल जाना है फ्लाइट में बेबी ओयो At 3 a.m. I'll play with you for 2 minutes. at 3 a.m. Yeah, right. কি হ'ব এতিয়া মৰ্ণিং লাইক 3টা বাজিছে এতিয়া মৰ্ণিঙে হৈছে আমি যাবলৈ ওলাইছোঁ এয়াৰপৰ্ট আমাৰ ফ্লাইট আছে অলমষ্ট 6টা বজাত কিন্তু সোনকালে যাব লাগিব মোৰতো উঠি আহিছে আমাৰ ড্ৰাইভাৰ ৰেঞ্জত কিয় অহা নাই ড্ৰাইভাৰ তো আমি যাওঁ বাই আৰু গুড বাইজ আৰ অলৱেজ ডিফিকাল্ট এবাৰ অভিয়তাক দেখাই লওঁ ভিডিঅ'ত ন বাই 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 আমার থেকে যাব আমি আকৌ আহিম নহয় ইয়াতে এতিয়া ৰাতিয়ে হৈ আছে বাৰু 3টা বজাত আৰু কনচাৰ্ণৰ দিন হৈ থাকিব আৰু ইয়া ঠাণ্ডা লাগিছে নাই বাৰু তোমালোকৰ তে সেইকেইটা পিন্ধি লোৱা চুৱেটাৰ্ছকেইটা আই কমিটেড টু লুকিং গুড দাদাই মানে গাড়ীখন আনিব গৈছে আৰু মামীক আনিলে বেয়া লাগিলে ন অঁ মামী আকৌ লগ পাম আমি দেই ভিডিঅ' কল কৰিম মামীক হ'ব ডোন্ট ক্ৰাই
দিনত কিমান ভিৰ থাকে এইটো ৰাস্তাত ন ওপৰৰ দি আহিছিলোঁ অঁ নৰ্মেলি ডিপাৰ্চাৰবিলাক ইয়াৰ পৰাই হয় ইয়াৰ পৰাই সোমাই দিম আমি নহ'লে যদি টাৰ্মিনেল ফুলে যাবলৈ কয় তেতিয়া পোনে পোনে ইফালে অঁ গুচি যাম তেতিয়া আৰু হ'ব এবাৰ এয়াৰপৰ্ট পোৱাৰ পিছত টেনশ্যন নাই আৰু আমি এয়াৰপৰ্ট পালোহি এতিয়া নামো আৰু বাকী ভাল মানে বেয়াও লাগিছে ইমান দিন ইয়াত থাকিলোঁ অংকিতাও কান্দিলে আৰু বেছি বেয়া লাগিছে কাৰণ আমাক ইমান ভালকৈ ৰাখিলে ন লাইক একো মানে মইতো একো কৰাই নাই মই লিটাৰেলি ইয়াতে আৰামেই কৰিলোঁহি আহি যি বিচাৰিছোঁ তাতকৈ 2টা বস্তু বেছিয়ে দিয়ে উল্টাই এতিয়া বেয়াই লাগিছে তাত মটৰমা আহিলে বোলা বস্তু এয়াৰপৰ্টত সোমালোঁ এতিয়া চেক ইন কৰোঁগৈ কোনফালে আছে চেক ইন নাজানো চ' আমাৰ চেক ইন হৈ গ'ল এতিয়া ৰৈ আছোঁ বৰ্ডিঙৰ কাৰণে আৰু পাৰি এতিয়াও মামীক মিছ কৰি আছে মামী লাগে তাই মামীক মাতিম এবাৰ আমাৰ তালৈ দেই চ' আমি আৰু থাকিলোঁ যে দুদিন এতিয়া অলপমানটো বেয়া লাগিবই এইফালে কফি ৰিডিঙত বিজি অ'কে চৰি ঘৰ পাইহে ভাল লাগিছে দেই যিমান ফুৰি মেলি আহিলেও ঘৰ ঘৰেই